ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানি আজিৰে পৰা দৈনিক শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে কামৰূপ মেট্ৰ' সত্ৰ ন্যায়াধীশ আদালতৰ ৩ নম্বৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া প্ৰত্যেক দিনাই গোচৰটোক লৈ শুনানি ল'ব ন্যায়াধীশে জুবিন গাৰ্গৰ পৰিয়াল ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে গঠন কৰিছিল এই ফাষ্ট ট্ৰেক আদালত আৰু ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে এতিয়া শুনানি হ'ব আশা কৰা হৈছে যে এই ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়াই জুবিন গাৰ্গৰ এই ঘটনাটোৰ প্ৰকৃত ন্যায় প্ৰদান কৰিব আজিৰে পৰা দৈনিক শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে কামৰূপ মেট্ৰ' সত্ৰ ন্যায়াধীশ আদালতৰ ৩ নম্বৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া প্ৰত্যেক দিনাই গোচৰটোক লৈ শুনানি ল'ব ন্যায়াধীশে জুবিন গাৰ্গৰ পৰিয়াল ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে গঠন কৰিছিল এই ফাষ্ট ট্ৰেক আদালত আমাৰ সতীৰ্থ বীৰেঞ্চি কুমাৰ ডেকা আছে ফুল লাইনত অধিক জনাবলৈ বীৰেঞ্চি এতিয়া প্ৰতিদিনেই হ'ব শুনানি গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি যদি আমাৰ দৰ্শকসকলক জনাই দিয়ে নিশ্চয় প্ৰাঞ্জল যে আচলতে জুবিন গাৰ্গৰ যি হত্যা সেই হত্যা গোচৰৰ বাবে আচলতে প্ৰতিদিনে বা সেই গোচৰটো খৰতকীয়া কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী আৰু পৰিয়ালে জুবিনৰ পৰিয়ালে যিটো দাবী কৰি আহিছিল আৰু সেইখিনি সময়তে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব আৰু সেই অনুসৰিয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাক দায়িত্ব দিয়া হৈছে যে জুবিন গাৰ্গৰ সেই গোচৰৰ ফাষ্ট ট্ৰেক আদালত যি গঠন কৰা হৈছে তাত যাতে শৰ্মিলা ভূঞা প্ৰতিদিনে আচলতে প্ৰত্যেক দিনে বুলি এই ধৰণে আচলতে ক'ব পাৰি যে যিকেইটা দিনত চৰকাৰী বন্ধ বা অন্যান্য সেই আদালতখনত কাম নাথাকে সেই তাৰ বাহিৰে প্ৰত্যেক দিনে কিন্তু জুবিন গাৰ্গৰ গোচৰটোক লৈ শুনানি তাত হ'ব কিয়নো যি আচলতে কামৰূপ সত্ৰ ন্যায়াধীশৰ গৌতম বৰুৱা আদালতত যি ধৰণে আচলতে গোচৰটো চলি আছিল তাত আচলতে 15 দিন বা 20 দিনৰ মূৰে মূৰে আচলতে তাৰিখ পৰিছিল সেই সমগ্ৰ বিষয়টোক লৈ জুবিন ভগ্নী আৰু জুবিনৰ পত্নীয়ে আচলতে যথেষ্ট আপত্তি দৰ্শাইছিল যে তেওঁলোকে আৰু তাত তেওঁলোক যি অভিযুক্ত কেইজনৰ অধিবক্তাই যি ধৰণে গোচৰটো লেহেমীয়া কৰিব খোজা হৈছিল গতিকে সেই সমগ্ৰ বিষয়টোক লৈ তেওঁলোকে উদ্বিগ্নতা যেতিয়া প্ৰকাশ কৰিলে তাৰ পাছত ৰাইজেও সেই যিহেতু দাবী কৰিল তাৰ পিছতে সেই শৰ্মিলা ভূঞাক নিযুক্তি দিয়া হৈছে গতিকে প্ৰত্যেক দিনে প্ৰায় সপ্তাহটোৰ 5টা দিনে হয়তো তাত শুনানি হ'ব আৰু সেই শুনানি প্ৰক্ৰিয়া যিমান খৰতকীয়া হ'ব সাক্ষীবাদী বা সেই সকলোখিনি লোৱাটোতো খৰতকীয়া আহিব বা অভিযুক্তসকলে এই পৰ্যায়ত কি তেওঁলোকে কোন কেইখন আদালত কাৰাগাৰত আছে তাত তেওঁলোকৰ অৱস্থা কি বা তেওঁলোকে সেই যি জামিনৰ আবেদন কৰিছে সেইখিনিও খৰতকীয়াকৈ শুনানি হ'ব আৰু সেই সমগ্ৰ বিষয়টোক লৈ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এই আদালতখনে আচলতে খৰতকীয়াকৈ শুনানি কৰি ন্যায় প্ৰদান কৰিবলৈ সকলো আশা কৰিছে গতিকে আজি প্ৰথমটো দিন শৰ্মিলা ভূঞা ইতিমধ্যে আহি যোগদান কৰিছে ফাষ্ট ট্ৰেক আদালতত তেওঁ বাক্সা জিলা ন্যায়াধীশ হিচাপে আছিল গতিকে আজিৰ পৰা সেই শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে সকলোৱে আশা কৰিছে যে এই গোটেই শুনানি প্ৰক্ৰিয়াটোৱে গতি ল'ব আৰু সেই গতি লোৱাৰ পাছতে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাব ধন্যবাদ বীৰেঞ্চি